হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এন্ড আপোনালোকে চাই আছে মিনাছ টেক। সো আজিৰ ভিডিঅ'টোৰ কাৰণ হ'ল আপোনালোকে ইউটিউবত সঠিকভাৱে একেবাৰে সঠিক নিয়মতে ইউটিউবত ভিডিঅ' কেনেকৈ পোষ্ট কৰিব। সো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইউটিউবত ভিডিঅ' পোষ্ট কৰাৰ আগতে আপোনালোকে যিমানেই পাৰে ভিডিঅ'টো পোষ্ট কৰাৰ আগতে ক্ৰম ব্ৰাউজাৰত গৈ ডেস্কটপ মোডত পোষ্ট কৰিব। তেনেহ'লে আপোনালোকে ইয়াৰ বহুতো সুবিধা পাব। সুবিধাকেইটা হ'ল আপোনালোকৰ ভিডিঅ' ভাইৰেল হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু বহুতো ছেটিং পাই যাব আপোনালোকে, যিবোৰ য়েছ নট চিলেক্ট কৰিব আৰু আপোনালোকৰ ভিডিঅ'ত কপিৰাইটো প্ৰায় নাহে। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে ক্ৰিয়েটাৰ ষ্টুডিঅ'ত ভিডিঅ' পোষ্ট কৰে তেনেহ'লে আপোনালোকৰ এইবোৰ ছেটিং নাপায় আৰু ভিডিঅ'টো ভাইৰেল ইমান বেছি নহয়। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই যেনেকুৱা কৈছোঁ ঠিক তেনেকুৱা আপোনালোকে ভিডিঅ'টো পোষ্ট কৰিব। যিকেইজনে ভিডিঅ' ইউটিউবত ডেস্কটপ মোড বা লেপটপৰ জৰিয়তে পোষ্ট কৰে তেওঁলোকৰ ছেটিংটো এনেই আহি যায়। আৰু যোনে যদি মোবাইলত পোষ্ট কৰে তেনেহ'লে ক্ৰম ব্ৰাউজাৰত গৈ এইটো মই যেনেকৈ দেখাই দি আছোঁ ঠিক তেনেকুৱা ভিডিঅ' পোষ্ট কৰিব। তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ সম্ভাৱনা বেছি থাকে। চ' তেনেহ'লে মই মোবাইল স্ক্ৰীণত গৈ দেখাই দি আছোঁ। আৰু যদিও আপোনাৰ মোৰ চেনেলৰ জৰিয়তে কিবা লাভ হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিম। সো আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত অহাৰ পিছত আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে ইয়াত থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত মোবাইলটো ডেস্কটপ মোড অ'পেন কৰি ল'ব। এইটো ডেস্কটপ মোড, এইটো টিকচিন দি দিব। যদি টিকচিন নাথাকে টিকচিন দিয়াৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব www.youtube.com বুলি চাৰ্চ কৰিব। এইটো চাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ যদি YT ষ্টুডিঅ'টো থাকে তেনেহ'লে আপোনালোকে ডাইৰেক্ট চেনেল লগত ক্লিক কৰিব। আৰু YT ষ্টুডিঅ' যদি নাথাকে ইয়াৰ পৰা আপোনালোকে ভিডিঅ' পোষ্ট কৰিব পাৰিব। চ' মোৰ YT ষ্টুডিঅ' আছে, সেইকাৰণে মই মোৰ চেনেল লগটোত ক্লিক কৰিছোঁ। চেনেল লগটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়ৰ চেনেল বুলি এটা অপশ্যন পাব। এইটোত ক্লিক কৰিব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত কাষ্টমাইজ চেনেল এনেকুৱা আহিব। এইটো আহিব, এইটোত ক্লিক কৰিব কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। এনেকুৱা হোৱাৰ পিছত আপোনালোকে ক্ৰিয়েটত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড ভিডিঅ' এটা অপশ্যন আহিব, এইটোত ক্লিক কৰিব। আপলোড ভিডিঅ'ত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত চিলেক্ট ফাইল এটা বটম আছে, তাত ক্লিক কৰিব আপোনালোকে। ক্লিক কৰাৰ পিছত আপোনালোকে ফাইল এটা অপশ্যন আহি যাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ভিডিঅ' আপোনালোকে পোষ্ট কৰিব সেইটো ভিডিঅ' চিলেক্ট কৰিব। এইটোত চিলেক্ট কৰাৰ পিছত আপোনালোকে ভিডিঅ'টো এনেকৈ চিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাই যাব। তাত গৈ আপোনালোকে প্ৰথমতে আপোনালোকৰ ডিটেইলছ বুলি এটা অপশ্যন আছে, এই ডিটেইলছত ক্লিক কৰি এনেকুৱা ডিটেইলছ আছে, এইটো মানে টাইটেল হয় যিটো আপোনালোকে বহাব। মই টাইটেল এটা বহাই দি আছোঁ। এনেকুৱা আপোনালোকৰ ভিডিঅ'ৰ টাইটেলটো বহাই দিব। আৰু ইয়াৰ পৰা টাইটেলটো কপি কৰি আনি ডেছক্ৰিপশ্যনত এনেকৈ দি দিব। দিয়াৰ পিছত আপোনালোকে ডেছক্ৰিপশ্যনটো ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে ইয়াত থাম্বনেইলৰ এটা অপশ্যন আছে, এইটো পাই যাব। থাম্বনেইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ থাম্বনেইল চিলেক্ট কৰিবলৈ আহি যাব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা থাম্বনেইল চিলেক্ট কৰি ল'ব। পিছত আহিব প্লেলিষ্টটো আপোনালোকৰ যদি থাকে তেনেহ'লে প্লেলিষ্টটো আপোনালোকে চিলেক্ট কৰিব ল'ব, নহ'লে নতুন এটা প্লেলিষ্ট বনাই ল'ব আপোনালোকৰ ভিডিঅ'ৰ কেটাগৰী হিচাপে। আৰু তাৰপিছত অডিয়েঞ্চ এটা আছে, অডিয়েঞ্চৰ তলত আপোনালোকে অলপ স্ক্ৰল কৰিলে মোবাইলখন এনেকুৱা অপশ্যন পাব। ইয়াত লিখা আছে য়েছ ইটছ মেড ফৰ কিড, আৰু এটা আছে ন ইটছ মেড ফৰ কিড। আপোনালোকে নত বহাব, এইটো ভাল হয়। এইটো চিলেক্ট কৰাৰ পিছত মানে আপোনালোকৰ ভিডিঅ'টো সৰু ল'ৰা ছোৱালীৰ বাবে নহয়। এজ ৰেষ্ট্ৰিকশ্যন এটা আছে অপশ্যন, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহাই দিব ডণ্ট ৰেষ্ট্ৰিকেট মাই ভিডিঅ' টু ভিউৱাৰ্ছ অভাৰ 18 অনলি। মানে এইটো আপোনালোকৰ যাতে 18ৰ তলৰ ল'ৰা ছোৱালী দেখিব নাপায় বাবে ৰেষ্ট্ৰিকেট লগোৱা নহয় যাতে, এইটোত নট চিলেক্ট কৰিব। নট চিলেক্ট কৰাৰ পিছত আপোনালোকে শ্ব' ম'ৰত ক্লিক কৰিব। শ্ব' ম'ৰত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত পাই যাব মাই ভিডিঅ' কণ্টেণ্ট পেইড প্ৰমোশ্যন লাইক প্ৰডাক্ট। যদি এইটো স্পনচাৰশ্বিপৰ ভিডিঅ' হয় বা লাইক প্ৰডাক্ট প্লেচমেণ্ট এইবিলাকৰ বিষয়ে ভিডিঅ' হয় বা স্পনচাৰশ্বিপৰ ভিডিঅ' হয় তেনেহ'লে এইটোত চিলেক্ট কৰিব। আৰু যদি নহয় তেনেহ'লে চিলেক্ট কৰিব নালাগে। পিছত ইয়াত আহিব টেগ আপোনালোকে বহাই দিব আপোনালোকৰ ভিডিঅ' অনুযায়ী।
টেগ বহাৰ পিছত আপোনালোকে ইয়াত ভিডিঅ' লেংগুৱেজ চিলেক্ট কৰিব বা চিলেক্ট থাকিবই বেছিভাগ। তেনেহ'লে মোৰ লেংগুৱেজটো এছামিছ, মই এছামিছ বহাই দিছোঁ। আৰু এইবোৰ আপোনালোকে কেপেশ্যন, চাৰ্টিফিকেশ্যন এইবোৰ চিলেক্ট কৰিব, ৰেকৰ্ডিং ডাটা চিলেক্ট কৰিব। আৰু ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেঞ্চ বুলি অপশ্যন এটা পাব, ইউটিউব লাইচেঞ্চ, তাত গৈ আপোনালোকে ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেঞ্চত চিলেক্ট কৰি থ'ব। এইটো পিছত কেটাগৰীটো আহিব, কেটাগৰীটো আপোনালোকে ভালদৰে চাই ল'ব, আপোনালোকৰ যিটো কেটাগৰীৰ হয় সেইটো কেটাগৰী বহাই দিব। এইটো ছায়েন্স এণ্ড টেকন'লজিৰ কেটাগৰী হয়, মই সেইবাবে এইটো চিলেক্ট কৰি থৈছোঁ। এইটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই এনেকুৱা অপশ্যন আহিব এড ছাবটাইটেল। এডত ক্লিক কৰিব যদি ছাবটাইটেল বহাবলগীয়া হয়, মানে ভিডিঅ'ৰ প্ৰথমখিনি আগত দেখুওৱা বা লাষ্টৰখিনি আনি আগত ছেভ কৰি থোৱা, এইটোক এড ছাবটাইটেল বুলি কোৱা হয়। মই এইটো বহাই দিছোঁ। তাৰপিছত আপোনালোকে এড স্ক্ৰীন বহাব। এইটোৰ মানে হ'ল আপোনালোকে যদি আপোনালোকৰ ভিডিঅ'ৰ শেষত কোনো এটা বেলেগ ভিডিঅ' এটা লিংক দিব বা ভিডিঅ' চিলেক্ট কৰি থৈ দিব আপোনালোকৰ চেনেলৰ, এইটোত গৈ আপোনালোকে যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'ব। এইটো মই চিলেক্ট কৰিছোঁ। আপোনালোকৰ চেনেলৰ এনেকুৱা ভিডিঅ' আছে, যিটো ভিডিঅ' আপোনালোকে চিলেক্ট কৰে, এনেকুৱা মই 2টা ভিডিঅ' চিলেক্ট কৰি থৈ দিছোঁ। এইটোত আৰু এটা ভিডিঅ' চিলেক্ট কৰি ল'ব, তাৰপিছত ছেভ মাৰি দিব। ছেভ কৰাৰ পিছত এড কাৰ্ডছ এইটো মিনছ হ'ল যিটো আপোনালোকৰ আই বটন হয়, সেইটো আপোনালোকৰ ভিডিঅ'ত বহুতো ডাঙৰ ইউটিউবাৰৰ ভিডিঅ'ত আই বটন যেনেকুৱা আহে, এইটোত আপোনালোকে আই বটনটোত এইটোত ক্লিক কৰি আপোনালোকে আই বটনৰ ভিডিঅ'ৰ লিংক দি দিব আৰু আপোনালোকৰ ভিডিঅ'টো আই বটনত আহি যাব। আৰু কিমান আপোনালোকৰ ভিডিঅ'ৰ টাইম এটা চিলেক্ট কৰি ল'ব, এইটো ইমান সময়ৰ ভিতৰত আপোনালোকৰ ভিডিঅ'টো আই বটনত আহিব। এইটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চেক বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব। আপোনালোকৰ সকলোবোৰ চেক কৰি ল'ব ইয়াতে। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'টো প্ৰাইভেট ৰাখিবনে, পাব্লিক ৰাখিবনে, আনলিষ্টেড ৰাখিব। মোৰ আইডিয়া মতে আপোনালোকে প্ৰথমতে আনলিষ্টেড 1 ঘণ্টাৰ বাবে ৰাখি থৈ দিব। তাৰপিছত যদি কোনো কপিৰাইট আহে তেনেহ'লে আপোনালোকৰ চেনেলটো কপিৰাইট নপৰে, এইটো আগতেই ৱাৰ্ণিং দি দিব। তাৰপিছত নেক্সট কৰিব, আপোনালোকৰ 1 ঘণ্টাৰ পিছত আপোনালোকে পাব্লিক কৰি দিব। চ' আজিৰ কাৰণে বাই। আৰু যদি আপোনালোকৰ কিবা হেল্প হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ।